নমস্কাৰ। আজি দুদিনমানৰ পৰা নিউজবিলাক চাই আছোঁ, মানে গোটেই নিউজবিলাক ৰেজাউল কৰিমে ওলাই আছে। তো ৰেজাউল কৰিম এতিয়া মই যি দেখিছোঁ অসমৰ হিৰোৰ 1 নম্বৰ হিৰো হ'ব নেকি যদি হিৰোৰ লিষ্টত আহে, কাৰণ ৰেজাউল কৰিমে কিবা এটা কৈ দিলে গোটেই অসম তোলপাৰ লাগি গ'ল। ৰেজাউল কৰিমৰ ভিতৰত কিবা এটা থাকিব লাগিব, সেইটো কাৰণে গোটেই অসম তোলপাৰ হৈছে। আচ্ছা যি নহয়, সেই কথাটো পাছৰ কথা। কিন্তু এতিয়া কিছুমানে কৈ আছে ৰেজাউল কৰিমক আমুকলৈ আহিলে পিটিম, তমুকলৈ আহিলে পিটিম, পিঠি ফালি দিম। ৰেজাউল কৰিম কিবা তাবলা নে কিবা মানে কলগছৰ কিবা মূঢ়া এনেকুৱা কিবা যে যাৰে মন যাব সিয়ে পিটি দিব হা। আৰু এনেকুৱা লাগে যে কোনোবা অসমখনৰ মালিক হয়। ঠিক আছে, মই ধৰি লৈছোঁ তুমি ৰেজাউল কৰিমক পিটিবা, ৰেজাউল কৰিমটো ইয়াৰ লোকেল মানুহ নহয় তোমালোকৰ কাৰণে। ৰেজাউল কৰিম বাহিৰৰ পৰা অহা মানুহ, ৰেজাউল কৰিম আলহী। তো আলহী যেতিয়া হয়ে ৰেজাউল কৰিমক মাতিব কিয় লাগে? ঘৰলৈ গৈ মাৰি আহা। তোমাৰ যদি সাহস আছে, তুমি যদি মতা হয়, তুমি যদি পুৰুষ হয়, তেনেহ'লে ৰেজাউল কৰিমকতো ঘৰত গৈ মাৰিব পাৰা, মাতিব কিয় লাগে? আমাৰ ইয়ালৈ আহিলে পিটিম, পিঠি ফালি দিম। তোমাৰ যদি ইমানে দম আছে, ৰেজাউল কৰিমৰ ঘৰত গৈ পিঠিটো ফালি নাহা কিয়? এইবিলাক লেকচাৰ ফকলন্দু আমি বেয়া হা। এনেই মুখখন আছে বুলি চেলবেল কৈ থাকিব নাপায়। তো আমাৰ মুখ আছে, আমিও কৈ দিব পাৰোঁ, কিন্তু আমি নকওঁ, কাৰণ আমি ফালিব নোৱাৰোঁ। আৰু কোনোবাই যে আমাৰো ফালিব পাৰিব মোৰ মনে নধৰে। কথাটো গম পাইছেনে? কাৰণ কেলে ৰেজাউল কৰিমেও আমুল তাজা খাই ডাঙৰ হোৱা নাই, কথাটো সেইটোৱে। তো এনেই সেইটো কাৰণে মই কৈছোঁ, যদি কোনোবাই ৰেজাউল কৰিমক মাৰিব বিচাৰে, কাৰণ আপোনালোকতো অসমৰ মালিক হয় ন, অসমৰ যিকোনো প্ৰান্ততে পিটি আহিব পাৰিব, পিঠি ফালি থৈ আহিব পাৰিব। যাওক ৰেজাউল কৰিমৰ ঘৰত যাওক, লোহাৰলৈ গৈ ৰেজাউল কৰিমক পিটি আহিবৰ বাবে সকলোকে মই অনুৰোধ জনালোঁ। ধন্যবাদ।